নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম বেক টু লাৰ্ণ উইথ এছকে চেনেল। যদি আপুনি আসাম পুলিচ এডিআৰই অথবা আসাম গভৰ্ণমেণ্ট এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। এই ভিডিঅ'ত আমি আলোচনা কৰিম আসাম পুলিচ অথবা এডিআৰইৰ প্ৰিভিয়াছ ইয়েৰৰ কেইটামান কুৱেশ্যন যিবোৰে আপোনাক এক্সামৰ পেটাৰ্ণ বুজিবলৈ আৰু স্ক'ৰ বঢ়াবলৈ সহায় কৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল The national flag of which country features a dragon? কোনখন দেশৰ জাতীয় পতাকাত ড্ৰেগনৰ ছবি আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন এ ভূটান। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য কাৰেন্সি অফ ইণ্ডোনেছিয়া? ইণ্ডোনেছিয়াৰ মুদ্ৰাৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন চি ৰুপিয়া। নেক্সট কুৱেশ্যনটো হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ ৱাজ এৱাৰ্ডেড নোবেল প্ৰাইজ ইন লিটাৰেচাৰ ফৰ কোনটো কৃতিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন চি গীতাঞ্জলি। নেক্সট কুৱেশ্যনটো হ'ল আগষ্ট ক্ৰান্তি with Korenge ya Morenge slogan was related to which movement for India's independence? Korenge ya Morenge sloganere আৰম্ভ হোৱা আগষ্ট ক্ৰান্তি কোনটো আন্দোলনৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন বি ভাৰত ত্যাগ আন্দোলন। নেক্সট কুৱেশ্যনটো হ'ল দ্য হাইয়েষ্ট গেলেণ্ট্ৰি এৱাৰ্ড ফৰ ইণ্ডিয়ান মিলিটাৰী ডিউৰিং ৱাৰ ইজ যুদ্ধৰ সময়ত ভাৰতীয় সামৰিক বাহিনীৰ সৰ্বোচ্চ বীৰত্ব বঁটা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন বি পৰমবীৰ চক্ৰ। নেক্সট কুৱেশ্যনটো হ'ল হুইচ কমিউনিটি অফ আসাম has চকলং চিষ্টেম অফ ৱেডিং? অসমৰ কোন সম্প্ৰদায়ত চকলং পদ্ধতিত বিবাহ অনুষ্ঠিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি আহোম। নেক্সট কুৱেশ্যনটো হ'ল শাৰ্প পইণ্টেড টিথ ইনচাইড হিউমেন মাউথ আৰ কল্ড মানুহৰ মুখৰ ভিতৰত থকা চোকা জোঙা দাঁতবোৰক বোলা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন বি ছেডক দাঁত। নেক্সট কুৱেশ্যনটো হ'ল হু কনফাৰেড দ্য টাইটল অফ কলাগুৰু টু বিষ্ণুপ্ৰসাদ ৰাভা? বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ চিটুৱেটেড এট দ্য কনফ্লুৱেন্স অফ থ্ৰী ষ্ট্ৰীমছ সন্ধ্যা ললিতা এণ্ড কান্তা? সন্ধ্যা ললিতা আৰু কান্তা নামৰ তিনিটা জলধাৰাৰ সংগম স্থলত কোনটো অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন এ গুৱাহাটী সমীপৰ বশিষ্ঠৰ আশ্ৰম। নেক্সট কুৱেশ্যনটো হ'ল এজ অন 1st of January 2022 হুইচ অফ দ্য ফলোইং ইজ নট এডমিনিষ্ট্ৰেটিভ ডিভিজন অফ আছাম? 2022 বৰ্ষৰ 1 জানুৱাৰী অনুসৰি তলৰ কোনটো অসমৰ প্ৰশাসনিক সংমণ্ডল নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি পশ্চিম অসম। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেচু প্লেচড নিয়েৰ চৰ্দাৰ সৰোবৰ ডাম ইন গুজৰাট? গুজৰাটৰ চৰ্দাৰ সৰোবৰৰ বাঁধৰ সমীপত স্থাপন কৰা প্ৰতিমূৰ্তিটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন চি ষ্টেচু অফ ইউনিটি। নেক্সট কুৱেশ্যনটো হ'ল হুইচ কাউন্ট্ৰী ৱাজ ইনভলভড উইথ ইণ্ডিয়া ইন দ্য ডোকলাম ইনচিডেণ্ট অফ 2017? 2017 চনৰ ডোকলাম কাণ্ডত ভাৰতৰ সৈতে কোনখন দেশ জড়িত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন এ চীন। নেক্সট কুৱেশ্যনটো হ'ল ইন আছামিজ লিটাৰেচাৰ হু ইজ নন এজ এখুত ককাইদেউ? অসমীয়া সাহিত্যত এখুত ককাইদেউ নামেৰে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন চি কুমুদ চন্দ্ৰ হাজৰিকা। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোইং ইজ এ নন ৰিনিউৱেবল চাৰ্চ অফ এনাৰ্জি? নিম্নলিখিত কোনটো শক্তিৰ অনবীকৰণযোগ্য উৎস? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি জীৱাশ্ম ইন্ধন। নেক্সট কুৱেশ্যনটো হ'ল হুইচ স্পৰ্ট ইজ দ্য ডেভিছ কাপ প্লেড ফৰ? ডেভিছ কাপ কোনবিধ খেলৰ বাবে খেলা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন চি লন টেনিছ। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোইং এয়াৰলাইন্স ডাজ নট এক্সিষ্ট এনিম'ৰ? নিম্নলিখিত কোনটো বিমান সংস্থা এতিয়া অস্তিত্বত নাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন চি ইষ্ট ৱেষ্ট। নেক্সট কুৱেশ্যনটো হ'ল ছানলাইট হেল্পছ ইন প্ৰডিউচিং হুইচ ভিটামিন ইন দ্য হিউমেন বডি? সূৰ্যৰ পোহৰে মানুহৰ শৰীৰত কোনবিধ ভিটামিন উৎপাদনত সহায় কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন চি ভিটামিন ডি। নেক্সট কুৱেশ্যনটো হ'ল দ্য ৰিয়েল নেম অফ ক্ৰাইম থ্ৰিলাৰ ৰাইটাৰ ৰঞ্জু হাজৰিকা ইজ? অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনী লেখক ৰঞ্জু হাজৰিকাৰ আচল নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি কুমুদ চন্দ্ৰ হাজৰিকা। নেক্সট কুৱেশ্যনটো হ'ল দ্য বেৰিং ষ্ট্ৰেইট ছেপাৰেটছ হুইচ টু লেণ্ড মাছেছ? বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ড পৃথক কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন বি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া। নেক্সট কুৱেশ্যনটো হ'ল দ্য ইণ্টাৰনেশ্যনেল ফেষ্টিভেল কুল্লু দশেৰা ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট? আন্তঃৰাষ্ট্ৰীয় উৎসৱ কুল্লু দশেৰা কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন এ হিমাচল প্ৰদেশ। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই। এনেধৰণৰ কুৱেশ্যনছবোৰ ভালদৰে ৰিভাইজ কৰি ল'ব কাৰণ এইবোৰ প্ৰশ্ন এক্সামত বাৰে বাৰে আহি থকা দেখা পোৱা যায়। যদি ভিডিঅ'টো আপোনাৰ প্ৰিপেৰেশ্যনত সহায় কৰিলে তেন্তে লাইক কৰক আৰু লাৰ্ণ উইথ এছকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে মই দিয়া নতুন নতুন ভিডিঅ'বোৰ আপোনাৰ তাত নিয়মিত পাই থাকে। কিবা যদি ডাউট থাকে তেন্তে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ফ'কাছ ৰাখক, প্ৰেক্টিছ কৰি থাকক, সফলতা নিশ্চয় আহিব। ধন্যবাদ।